মৰমৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ ইংলিছ বুক বিহাইভত থকা দ্বিতীয় লেচন দি ছাউণ্ড অফ মিউজিক পাৰ্ট 1 টি আলোচনা কৰিবলৈ ওলাইছোঁ। ভিডিঅ'টি চোৱাৰ সময়ত তোমালোকে টেক্সট বুকখন উলিয়াই ল'লে বেছি ভাল হ'ব। এতিয়া আমি পাঠটি আলোচনা কৰিম। দি ছাউণ্ড অফ মিউজিক, সংগীতৰ শব্দ। দ্য ছাউণ্ড অফ মিউজিক, সংগীতৰ লহৰ, পাৰ্ট 1, খণ্ড 1। ইয়াতে এজনী ছোৱালীৰ কথা কৈ আছে। সেই ছোৱালীজনীৰ নাম হ'ল এভিলিন গ্লিনি। এভিলিন গ্লিনি লিচেন্স, এভিলিন গ্লিনি শুনে টু ছাউণ্ড, শব্দ, উইদাউট হিয়াৰিং ইট, কাণেৰে নুশুনাকৈ। এভিলিন গ্লিনি লিচেন্স টু মিউজিক উইদাউট হিয়াৰিং ইট। এভিলিন গ্লিনিয়ে কাণেৰে নুশুনাকৈ শব্দবোৰ শুনে। কথাটো কেনেকুৱা বাৰু, পাঠটি আমি পঢ়িলে ভালকৈ বুজি পাম। প্ৰথমতে বিফৰ ইউ ৰিড, তোমালোকে পঢ়াৰ আগেয়ে, God may have taken her hearing, but He has given her back something extraordinary. ভগৱানে হয়তো তাইৰ শ্ৰৱণ শক্তি কাঢ়ি নিব পাৰে, কিন্তু তাইক ভগৱানে এটা অসাধাৰণ কিবা এটা উভতাই দিছে। হোৱাট উই হিয়াৰ, যিটো আমি কাণেৰে শুনো, চি ফিলছ, তাই অনুভৱ কৰে। ফাৰ মোৰ ডিপলি দেন এনি অফ আছ, আমাতকৈ বহু গভীৰভাৱে। ডেট ইজ হোৱাই চি এক্সপ্ৰেছেছ মিউজিক ছ' বিউটিফুলি, সেইকাৰণে তাই সংগীত ইমান সুন্দৰকৈ, ইমান ধুনীয়াকৈ প্ৰকাশ কৰিব পাৰে। এতিয়া পিছৰ কথাখিনি চোৱা। ৰিড দি ফলোয়িং একাউণ্ট অফ এ পাৰ্চন হু ফ'ট এগেইনষ্ট এ ফিজিকেল ডিছএবিলিটি এণ্ড মেড হাৰ লাইফ এ ছাকচেছফুল ষ্টৰী। তলত দিয়া লিখনিটো পঢ়া। এজন ব্যক্তিৰ যিজনে শাৰীৰিক অক্ষমতাৰ বিৰুদ্ধে যুঁজ দিছিল আৰু তাইৰ জীৱনটো এটা কৃতকাৰ্যমূলক গল্পত পৰিণত কৰিছিল। তাৰে পিছত পেৰেগ্ৰাফ নাম্বাৰ 1। ৰাছ আৱাৰ ক্ৰাউড জষ্টল ফৰ পজিশ্যন অন দ্য আণ্ডাৰগ্ৰাউণ্ড ট্ৰেইন প্লেটফৰ্ম। ৰাছ আৱাৰ ক্ৰাউডছ, ৰাছ মানে দৌৰাদৌৰি কৰা, আৱাৰ মানে সময়, ক্ৰাউডছ মানে মানুহৰ ভিৰ, জষ্টল ঠেলা হেঁচা কৰা, ফৰ পজিশ্যন স্থানৰ কাৰণে, অন দি আণ্ডাৰগ্ৰাউণ্ড ট্ৰেইন প্লেটফৰ্ম ভূগৰ্ভৰ ট্ৰেইনৰ প্লেটফৰ্মত। ভূগৰ্ভৰ ট্ৰেইন প্লেটফৰ্মৰ ঠাইৰ বাবে মানুহৰ মাজত দৌৰা দৌৰি আৰু ঠেলা হেঁচা লাগিছিল। এ স্লাইট গাৰ্ল, এজনী সৰু আৰু ক্ষীণ ছোৱালী, লুকিং য়ংগাৰ দেন হাৰ 17 ইয়াৰ্ছ, তাইৰ 17 বছৰতকৈ কম যেন লগা বয়সৰ, ৱাজ নাৰ্ভাছ, হতাশ হৈছিল। ইয়েট এক্সাইটেড এজ ই ফেল দি ভাইব্ৰেশ্যনছ অফ দি এপ্ৰচিং ট্ৰেইন, তথাপিও তাই ওচৰ চাপি অহা ট্ৰেইনখনৰ কম্পন অনুভৱ কৰি উত্তেজিত হৈছিল। ইট ৱাজ হাৰ ফাৰ্ষ্ট ডে এট দ্য প্ৰেষ্টিজিয়াছ ৰয়েল একাডেমি অফ মিউজিক ইন লণ্ডন, তাই আছিল লণ্ডনৰ সন্মানীয় ৰয়েল একাডেমি অফ মিউজিকৰ প্ৰথম দিন। এণ্ড ডণ্টিং এনাফ ফৰ এনি টিন এজাৰ ফ্ৰেছ ফ্ৰম এ স্কটিছ ফাৰ্ম, আৰু স্কটলেণ্ডৰ পৰা অহা নতুনকৈ অহা যিকোনো কিশোৰীৰ কাৰণে এইটো অত্যন্ত বা যথেষ্ট ভয়ৰ কাৰণ হৈছিল। বাট দিছ এছপাইৰিং মিউজিচিয়ান ফেচড এ বিগাৰ চেলেঞ্জ দেন মষ্ট, কিন্তু এই উচ্চাকাংক্ষী সংগীতজ্ঞগৰাকীয়ে বহুততকৈ এটা ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। চি ৱাজ প্ৰফাউণ্ডলি ডিপ, তাই সম্পূৰ্ণৰূপে বধিৰ আছিল।
শ্ৰৱণ শক্তিহীন আছিল। ডিফ মানে কাণেৰে নুশুনা, শ্ৰৱণ শক্তিহীন বা বধিৰ বা আমাৰ ঘৰুৱা ভাষাত কলা। এইবাৰ পেৰেগ্ৰাফ নাম্বাৰ 2। এভিলিন গ্লিনিছ লছ অফ হিয়াৰিং হেড বিন গ্ৰেজুৱেল। এভিলিন গ্লিনিৰ শ্ৰৱণ শক্তি হেৰুৱাটো ক্ৰমান্বয়ে হৈছিল। হাৰ মাদাৰ ৰিমেম্বাৰ্ছ নটিচিং ছামথিং ৱাজ ৰং when the 8-year-old এভিলিন was waiting to play the piano। যেতিয়া এই 8 বছৰীয়া বয়সৰ ছোৱালীজনীক এভিলিনক পিয়ানো বজাবলৈ অপেক্ষা কৰি আছিল, তেতিয়া তাইৰ মাকে কিবা এটা মনত পেলাই কিবা এটা ভুল হোৱা বুলি অনুভৱ কৰিছিল। দে কল হাৰ নেম, তেওঁলোকে তাইৰ নামটো মাতিছিল। তেওঁলোকে মানে সংগীতৰ শিক্ষকসকলে দে কল হাৰ নেম, তেওঁলোকে তেওঁৰ নামটো মাতিছিল। এণ্ড শ্বি ডিড নট মুভ, আৰু তাই কিন্তু যোৱা নাছিল বা লৰচৰ কৰা নাছিল। আই ছাডেনলি ৰিয়েলাইজড শ্বি হেড নট হিয়াৰ্ড, মই হঠাতে অনুভৱ কৰিছিলোঁ, উপলব্ধি কৰিছিলোঁ তাই শুনা নাছিল। চেছ ইজাবেল গ্লিনি, ইজাবেল গ্লিনিয়ে কৈছিল। ইজাবেল গ্লিনি মানে এই এভিলিন গ্লিনিৰ মায়েক। ফৰ কোৱাইট এ হোৱাইল, সম্পূৰ্ণ কিছু সময়ৰ কাৰণে এভিলিন মেনেজ টু কনচিল হাৰ গ্ৰয়িং ডিফনেছ ফ্ৰম ফ্ৰেণ্ডছ এণ্ড টিচাৰ্ছ। এভিলিনে তাইৰ শ্ৰৱণ শক্তিহীনতা তাইৰ বন্ধু বান্ধৱী আৰু শিক্ষকসকলৰ পৰা লুকুৱাই ৰাখিবলৈ সমৰ্থ হৈছিল। বাট বাই দি টাইম শ্বি ৱাজ 11, হাৰ মাৰ্কছ হেড ডিটেৰিয়ৰেটেড এণ্ড হাৰ হেডমিষ্ট্ৰেছ আৰ্জ হাৰ পেৰেণ্টছ টু টেক হাৰ টু এ স্পেচিয়েলিষ্ট। কিন্তু যেতিয়া তাইৰ 11 বছৰ হৈছিল, তেতিয়া তাইৰ পৰীক্ষাৰ নম্বৰসমূহ কমকৈ হৈ গৈছিল, নিম্নগামী হৈছিল, আৰু তেতিয়াই তাইৰ প্ৰধান শিক্ষয়িত্ৰীয়ে তাইৰ মাক দেউতাকক মাতি আনি অনুৰোধ কৰিছিল তাইক এজন বিশেষজ্ঞৰ ওচৰত নিব লাগে। ইট ৱাজ দেন ডিছকভাৰ্ড ডেট হাৰ হিয়াৰিং ৱাজ চিভিয়াৰলি ইম্পেয়াৰ্ড এজ এ ৰিজাল্ট অফ গ্ৰেজুৱেল নাৰ্ভ ডেমেজ। ইট ৱাজ দেন ডিছকভাৰ্ড ডেট, এইটো তাৰপিছত আৱিষ্কাৰ কৰা হৈছিল যে হাৰ হিয়াৰিং ৱাজ চিভিয়াৰলি ইম্পেয়াৰ্ড, তাইৰ শ্ৰৱণ শক্তি গুৰুতৰভাৱে দুৰ্বল হৈছিল। এজ এ ৰিজাল্ট অফ গ্ৰেজুৱেল নাৰ্ভ ডেমেজ, ক্ৰমান্বয়ে হোৱা স্নায়ু নষ্ট হৈ যোৱাৰ ফলস্বৰূপে। দে ৱেৰ এডভাইচ ডেট শ্বি শুড বি ফিটেড উইথ হিয়াৰিং এইডছ, তেওঁলোকে অৰ্থাৎ স্পেচিয়েলিষ্টসকলে আৰু উপদেশ দিছিল যে তাইক শ্ৰৱণ যন্ত্ৰ, কাণেৰে শুনা যন্ত্ৰ সংলগ্ন কৰিব লাগে। এণ্ড চেণ্ড টু এ স্কুল ফৰ দি ডিফ, আৰু তাইক স্কুলত পঠাব লাগে, বধিৰ স্কুলত, অৰ্থাৎ কাণেৰে নুশুনা স্কুলবিলাকত, কলাবিলাকৰ স্কুলত তাইক পঠাবলৈ তেওঁলোকে উপদেশ দিছিল। এভৰিথিং ছাডেনলি লুক ব্লেক, সকলোবোৰ হঠাতে, ব্লেক মানে অন্ধকাৰ বা কলা। এভৰিথিং ছাডেনলি লুক ব্লেক, সকলোবোৰ হঠাতে অন্ধকাৰ হৈ পৰিল। চেছ এভিলিন, এভিলিনে এই কথাখিনি কৈছে। এবাৰ পেৰেগ্ৰাফ নাম্বাৰ 3। বাট এভিলিন ৱাজ নট গোয়িং টু গিভ আপ, কিন্তু এভিলিনে এইটো কেতিয়াও এৰা নাছিল। গিভ আপ মানে এৰা বা ত্যাগ কৰা, এইটো ত্যাগ কৰা নাছিল। শ্বি ৱাজ ডিটাৰমাইণ্ড টু লিড এ নৰ্মেল লাইফ, তাইৰ এটা স্বাভাৱিক জীৱন যাপন কৰিবলৈ দৃঢ় সংকল্পবদ্ধ হৈছিল। এণ্ড পাৰ্চু হাৰ ইণ্টাৰেষ্ট ইন মিউজিক, আৰু তাইৰ মনোযোগ সংগীতত চলাবলৈ সিদ্ধান্ত লৈছিল। ওৱান ডে শ্বি নটিছ এ গাৰ্ল প্লেইং এ জাইলফোন, এদিনাখন তাই এজনী ছোৱালীয়ে জাইলফোন বজাই থকা লক্ষ্য কৰিছিল। এণ্ড ডিচাইডেড ডেট শ্বি ৱান্টেড টু প্লে ইট টু, আৰু তাই সিদ্ধান্ত লৈছিল যে তাইও এইটো বজাব, এইটো মানে এই জাইলফোনটো বজাব। জাইলফোন মানে কাঠেৰে নিৰ্মিত এটি বাদ্য। তোমালোকৰ কিতাপৰ
এই কাষত জাইলোফোনৰ ছবি এটা আছে। এই জাইলোফোন মানে কি কৈছে চোৱা, এ মিউজিকেল ইনষ্ট্ৰুমেণ্ট উইথ এ ৰ' অফ উডেন বাৰ্ছ অফ ডিফাৰেণ্ট লেংথ, বিভিন্ন দৈৰ্ঘ্যৰ কিছুমান কাঠৰ মাৰিৰে এই ইনষ্ট্ৰুমেণ্টটো তৈয়াৰ কৰা হয়। এইটো জাইলোফোন। মষ্ট অফ দি টিচাৰ্ছ ডিছকাৰেজ হাৰ, বেছিভাগ শিক্ষকে তাইক নিৰাশ কৰিছিল। কিয় নিৰাশ কৰিছিল? তাই যিহেতু কাণেৰে নুশুনে। বাট পাৰ্কুচনিষ্ট ৰন ফৰ্বছ, পাৰ্কুচনিষ্ট মানে যিবিলাক বাদ্যযন্ত্ৰ কোবাই বজা হয়, যেনে ঢোল, তবলা, এইবিলাক চামৰাৰে তৈয়াৰ কৰা হয় আৰু তাক কোবাই বা আঘাত কৰি বজোৱা হয়, এইবিলাক পাৰ্কুচন। আৰু যিয়ে এই বাদ্যটো বজায় তাক কোৱা হয় পাৰ্কুচনিষ্ট, অৰ্থাৎ তবলাবাদক, ঢোলবাদক এইবিলাকক কোৱা হয় পাৰ্কুচনিষ্ট। বাট পাৰ্কুচনিষ্ট ৰন ফৰ্বছ, এই তবলাবাদক ৰন ফৰ্বছে স্পটেড হাৰ পটেনচিয়েল, তাইৰ ক্ষমতাটো চিহ্নিত কৰিছিল। হি বিগেন বাই টিউনিং টু লাৰ্জ ড্ৰামছ টু ডিফাৰেণ্ট নোটছ, তেওঁ আৰম্ভ কৰিছিল দুটা ডাঙৰ ঢোল বিভিন্ন স্বৰত, বিভিন্ন ধ্বনিত সুৰ মিলাইছিল। ড'ন্ট লিচেন থ্ৰু ইয়'ৰ ইয়াৰ্ছ, হি উড চে, তেওঁ কৈছিল ড'ন্ট লিচেন থ্ৰু ইয়'ৰ ইয়াৰ্ছ, তোমাৰ কাণেৰে তুমি নুশুনিব পাৰা। ট্ৰাই টু চেঞ্জ ইট চাম আদাৰ ৱে, আন বেলেগ ধৰণে তুমি ইয়াক অনুভৱ কৰিবলৈ চেষ্টা কৰা। চেজ এভিলিন, এভিলিনে কৈছে ছাডেনলি আই ৰিয়েলাইজ, হঠাতে মই অনুভৱ বা উপলব্ধি কৰিছিলোঁ, আই কুড ফিল দি হায়াৰ ড্ৰাম, মই উচ্চ কম্পনাংকৰ ঢোলবিলাক অনুভৱ কৰিছিলোঁ, ফ্ৰম দি ৱেষ্ট আপ, কঁকালৰ পৰা ওপৰৰ পিনে, এণ্ড দি লোৱাৰ ওৱান ফ্ৰম দি ৱেষ্ট ডাউন, আৰু কম কম্পনাংকৰ ঢোলৰ কপটো মই অনুভৱ কৰিছিলোঁ ৱেষ্ট ডাউন, কঁকালৰ পৰা তলৰ পিনে, ৱেষ্ট মানে কঁকাল। ফৰ্বছ ৰিপিটেড দ্য এক্সাৰচাইজ, ফৰ্বছ মানে ৰন ফৰ্বছ, ৰন ফৰ্বছে তেওঁৰ এই যিটো অনুশীলন, এক্সাৰচাইজ মানে অনুশীলনটো ৰিপিটেড কৰিছিল, ৰিপিট মানে বাৰে বাৰে কৰিছিল। এণ্ড চুন এভিলিন ডিছকভাৰ ডেট, আৰু ততালিকে এভিলিনে আৱিষ্কাৰ কৰিছিল যে শ্বি কুড চেঞ্জ চাৰ্টেন নোটছ ইন ডিফাৰেণ্ট পাৰ্টছ অফ হাৰ বডি, তাই কিছুমান নিৰ্দিষ্ট স্বৰ বা ধ্বনি তাইৰ দেহৰ বিভিন্ন অংগ প্ৰত্যংগত অনুভৱ কৰিব পাৰিছিল। আই হেড লাৰ্ণ টু অ'পেন মাই মাইণ্ড এণ্ড বডি টু চাউণ্ডছ এণ্ড ভাইব্ৰেশ্যনছ, মই মোৰ মন আৰু শৰীৰটো শব্দ আৰু কম্পনৰ পিনে মুকলি কৰিবলৈ শিকিছিলোঁ। দ্য ৰেষ্ট ৱাজ চিয়াৰ ডিটাৰমিনেশ্যন এণ্ড হাৰ্ড ৱৰ্ক, আৰু বাকীখিনি আছিল প্ৰবল দৃঢ় সংকল্প আৰু কঠোৰ পৰিশ্ৰম। দ্য ৰেষ্ট ৱাজ চিয়াৰ ডিটাৰমিনেশ্যন এণ্ড হাৰ্ড ৱৰ্ক, আৰু বাকীখিনি আছিল প্ৰবল দৃঢ় সংকল্প এণ্ড হাৰ্ড ৱৰ্ক, আৰু কঠোৰ পৰিশ্ৰম। হাৰ্ড ৱৰ্ক মানে কঠোৰ কাম বা কঠোৰ পৰিশ্ৰম। এইবাৰ পেৰেগ্ৰাফ নাম্বাৰ হ'ল 4। শ্বি নেভাৰ লুক বেক ফ্ৰম ডেট পইণ্ট অনৱাৰ্ডছ, তাই ইয়াৰ পিছত আৰু কেতিয়াও পিছলৈ উভতি চাব লগা হোৱা নাছিল। শ্বি টুৰড দ্য ইউনাইটেড কিংডম উইথ এ ইয়থ অৰ্কেষ্ট্ৰা, শ্বি টুৰড, তাই যাত্ৰা কৰিছিল দ্য ইউনাইটেড কিংডম, ইউনাইটেড কিংডম মানে UK অৰ্থাৎ ইংলেণ্ডক কয়, UK ইংলেণ্ডক কয়। শ্বি টুৰড দ্য ইউনাইটেড কিংডম, তাই যাত্ৰা কৰিছিল, ভ্ৰমণ কৰিছিল ইংলেণ্ডলৈ, উইথ এ ইয়থ অৰ্কেষ্ট্ৰা, এই যুৱ সংগীতজ্ঞৰ দলৰ সৈতে। এণ্ড বাই দ্য টাইম শ্বি ৱাজ 16, আৰু সেই সময়ত তাইৰ বয়স আছিল 16 বছৰ। অৰ্থাৎ শ্বি টুৰড দ্য ইউনাইটেড কিংডম উইথ এ ইয়থ অৰ্কেষ্ট্ৰা এণ্ড বাই দ্য টাইম শ্বি ৱাজ 16, তাইৰ যেতিয়া 16 বছৰ হৈছিল তেতিয়া যুৱ সংগীতজ্ঞৰ দলৰ লগত তাই ইংলেণ্ডলৈ যাত্ৰা কৰিছিল। শ্বি হেড ডিচাইডেড টু মেক মিউজিক হাৰ লাইফ, তাই সংগীতেই
জীৱনটো গঢ়িব বুলি দৃঢ় সংকল্পবদ্ধ হৈছিল। চি অডিশ্যন ফৰ দ্য ৰয়েল একাডেমি অফ মিউজিক, তাই ৰয়েল একাডেমি অফ মিউজিকত অডিশ্যন দিছিল। অডিশ্যন মানে শিল্পীৰ পৰীক্ষা দিছিল। এণ্ড স্ক'ৰ্ড ওৱান অফ দ্য হায়েষ্ট মাৰ্কছ ইন দ্য হিষ্টৰী অফ দি একাডেমি, আৰু একাডেমীৰ বুৰঞ্জীত তাই আটাইতকৈ উচ্চ নম্বৰ লাভ কৰিছিল। She gradually moved from orchestral work to solo performances. তাই ক্ৰমান্বয়ে দলগত সংগীত বাদনৰ পৰা একক সংগীত প্ৰদৰ্শনলৈ গতি কৰিছিল। এট দ্য এণ্ড অফ হাৰ 3-year course, তাই এই 3 বছৰীয়া পাঠ্যক্ৰমৰ শেষত she had captured most of the top awards. তাই লাভ কৰিছিল আটাইতকৈ বহু উত্তম ধৰণৰ এৱাৰ্ড মানে বঁটা বা পুৰস্কাৰ। এইবাৰ 5 এণ্ড ফৰ অল দিছ, আৰু এই সকলোবোৰৰ কাৰণে এভেলিন ওণ্ট একচেপ্ট এনি হিণ্ট অফ হিৰ'ইক এচিভমেণ্ট। এভেলিনে কেতিয়াও বীৰত্বমূলক কৃতিত্বৰ কাম বুলি ইংগিত গ্ৰহণ কৰা নাছিল। ইফ ইউ ৱৰ্ক হাৰ্ড এণ্ড ন' হুৱেৰ ইউ আৰ গয়িং, যদি তুমি কঠোৰ পৰিশ্ৰম কৰা আৰু তুমি ক'লৈ গৈ আছা সেইটো যদি তুমি জানিব পাৰা, ইউ উইল গেট দেয়াৰ, তুমি সেইটো লাভ কৰিব পাৰিবা। এণ্ড চি গট ৰাইট টু দ্য টপ, আৰু তাই একেবাৰে উচ্চ শিখৰত গৈ পাইছিল। দ্য ৱৰ্ল্ড মষ্ট শ্বট আফটাৰ মাল্টি পাৰ্কাশ্যনিষ্ট, বিশ্বৰ বেছিভাগ মানুহে বিচৰা বহু তবলাবাদকত উইথ এ মাষ্টাৰী অফ ছাম 1000 ইনষ্ট্ৰুমেণ্ট, আৰু তাই শ্ৰেষ্ঠতা লাভ কৰিছিল কিছুমান হাজাৰ বাদ্যযন্ত্ৰৰ। ইনষ্ট্ৰুমেণ্ট মানে বাদ্যযন্ত্ৰ। এণ্ড হেক্টিক ইণ্টাৰনেশ্যনেল শ্বেডিউল, আৰু বহুতো উত্তেজনামূলক আন্তঃৰাষ্ট্ৰীয় সূচীত অংশগ্ৰহণ কৰিছিল। নাম্বাৰ 6, পেৰেগ্ৰাফ নাম্বাৰ 6, ইট ইজ ইন্ট্ৰিগুইং টু ৱাচ এভেলিন ফাংচন ছ' এফৰ্টলেছলি উইদাউট হিয়াৰিং। কাণেৰে নুশুনাকৈ ইমান সহজে এভেলিনে কাৰ্যসূচী অংশগ্ৰহণ কৰাটো আৰু কাৰ্যসূচী চোৱাটো অতি মুগ্ধকৰ আৰু কৌতূহলজনক আছিল। ইন আৱাৰ 2 hour ডিছকাশ্যন, আমাৰ 2 ঘণ্টা আলোচনা কালত, চি নেভাৰ মিছড এ ৱৰ্ড, তাই এটা কথাও হেৰুওৱা নাছিল। মেন উইথ বাছি বিয়াৰ্ডছ গিভ মি ট্ৰাবুল, ঘন দাঢ়িৰ মানুহবিলাকে মোক কষ্ট দিছিল। চি লাভড, তাই হাঁহি কৈছিল। ইট ইজ নট জাষ্ট ৱাচিং দ্য লিপছ, এইটো ঠিক মোৰ উজ্জৰিৰ পিনে চোৱাই নহয়। ইট ইজ দি হোল ফেচ, এইটো সমগ্ৰ মুখমণ্ডলত। স্পেচিয়েলি দি আইজ, বিশেষকৈ চকুজুৰিত। আৰু এবাৰ চোৱা। ইট ইজ নট জাষ্ট ৱাচিং দ্য লিপছ, এইটো ঠিক মোৰ উজ্জৰিৰ প্ৰতি চোৱাই নহয়। ইট ইজ দ্য হোল ফেচ, এইটো গোটেই মুখমণ্ডলত। স্পেচিয়েলি, বিশেষকৈ দ্য আইজ, চকুজুৰিত। চি স্পিক্স ফ্ললেছলি উইথ এ স্কটিছ লিল্ট, তেওঁ স্কটলেণ্ডৰ ছোৱালী আছিল, গতিকে এইটো স্কটিছ মানে স্কটলেণ্ড। চি স্পিক্স ফ্ললেছলি উইথ এ স্কটিছ লিল্ট, তাই নিখুঁতভাৱে স্কটিছ ভাষা কৈছিল। মাই স্পীচ ইজ ক্লিয়াৰ বিকজ, মোৰ কথাবিলাক স্পষ্ট কাৰণ আই কুড হিয়াৰ টিল আই ৱাজ 11, মই কাণেৰে শুনিছিলোঁ 11 বছৰ বয়সলৈকে। চি চেছ, তাই কৈছে। বাট ডেট ডাজন্ট এক্সপ্লেইন হাউ চি মেনেজ টু লাৰ্ণ ফ্ৰেঞ্চ এণ্ড মাষ্টাৰ বেছিক জাপানীজ, কিন্তু কেনেকৈ তাই ফৰাচী ভাষা আৰু বুনিয়াদী জাপানী ভাষাটো কেনেকৈ শিকিবলৈ সমৰ্থ হৈছিল সেইটো তাই ব্যাখ্যা কৰি কোৱা নাছিল। নাম্বাৰ 7, এজ ফৰ মিউজিক চি এক্সপ্লেইনছ,
সংগীত সম্পৰ্কে তাই ব্যাখ্যা কৰি কৈছে, ইট প'ৰ্ছ ইন থ্ৰু এভৰি পাৰ্ট অফ মাই বডি। এই সংগীতে মোৰ দেহৰ প্ৰত্যেকটো অংগ প্ৰত্যংগৰ মাজেৰে বৈ যায়। ইট টিংগুলছ ইন দ্য স্কিন। ই মোৰ ছালত, টিংগুল মানে সামান্য খোজোৱা বা বিন্ধা। ইট টিংগুলছ ইন মাই স্কিন। ই মোৰ ছালত বিন্ধে। মাই চিকবনছ, মোৰ গালত বিন্ধে। এণ্ড ইভেন ইন মাই হেয়াৰ, আনকি মোৰ চুলিতো ই বিন্ধে। ৱেন শ্বি প্লেজ দ্য জাইলোফোন, যেতিয়া তাই জাইলোফোনটো বজায়, শ্বি কেন চেন্স দি চাউণ্ড পাছিং আপ দ্য ষ্টিক ইন টু হাৰ ফিংগাৰ টিপছ। তেতিয়া তাইৰ লাঠিডালৰ মাজেৰে শব্দটো তেওঁৰ আঙুলিৰ মূৰলৈকে প্ৰবাহিত হোৱাটো তাই অনুভৱ কৰিব পাৰে। বাই লিনিং এগেইনষ্ট দ্য ড্ৰামছ, ঢোলৰ বিপৰীতে তাই হালি, শ্বি কেন ফিল দি ৰিজনেঞ্চেছ, তাই প্ৰতিধ্বনি অনুভৱ কৰিব পাৰে, ফ্ল'য়িং ইন টু হাৰ বডি, আৰু সেই প্ৰতিধ্বনি তাইৰ দেহৰ ভিতৰলৈ বৈ যায়। অন এ উডেড প্লেটফৰ্ম, কাঠেৰে নিৰ্মিত এখন মঞ্চত, শ্বি ৰিমুভছ হাৰ শ্বুজ, তাই নিজৰ জোতাযোৰ খুলি থয়। চ' ডেট, যাতে দ্য ভাইব্ৰেশ্যনছ পাছ থ্ৰু হাৰ বেয়াৰ ফিট এণ্ড আপ হাৰ লেগছ, যাতে কম্পন তেওঁৰ খালী ভৰিৰ মাজেৰে বৈ আহে আৰু ভৰিৰ ওপৰলৈ উঠি যায়। Paragraph number 8. Not surprisingly, Evelyn delights her audiences. আশ্চৰ্যজনকভাৱে নহয়, এভিলিনে শ্ৰোতামণ্ডলীক আনন্দ দিয়ে। In 1991, she was presented with the Royal Philharmonic Society's prestigious Soloist of the Year Award. 1991 চনত তাইক সন্মানজনক ৰয়েল ফিলহাৰ্মনিক ছ'চাইটিয়ে সন্মানজনক একক বাদ্যক হিচাপে বছৰটোৰ শ্ৰেষ্ঠ পুৰস্কাৰেৰে পুৰস্কৃত কৰিছিল। চেছ মাষ্টাৰ পাৰ্কুচনিষ্ট জেমছ ব্লেডছ, মাষ্টাৰ তবলাবাদক জেমছ ব্লেডে কৈছে, গড মে হেভ টেকেন হাৰ হিয়াৰিং, বাট হি হেজ গিভেন হাৰ বেক ছামথিং এক্সট্ৰা অৰ্ডিনাৰী। ভগৱানে হয়তো তাইৰ পৰা কিবা এটা বস্তু কাঢ়ি লৈ যাব পাৰে, কিন্তু গড মে হেভ টেকেন হাৰ হিয়াৰিং, ভগৱানে তাইক শ্ৰৱণ শক্তি কাঢ়ি লৈ যাব পাৰে, বাট শ্বি হেজ গিভেন হাৰ বেক ছামথিং এক্সট্ৰা অৰ্ডিনাৰী, কিন্তু তাইক ভগৱানে এটা বিশেষ ধৰণৰ অসাধাৰণ কিবা এটা দিছে। হোৱাট উই হিয়াৰ, যিটো আমি কাণেৰে শুনো, শ্বি ফিলছ, তাই কাণেৰে নুশুনে, অনুভৱ কৰিব পাৰে। ফাৰ মোৰ ডিপলি দেন এনি অফ আছ, আমাৰ যিকোনো এজনতকৈ বহুত গভীৰভাৱে। ডেট ইজ ৱাই শ্বি এক্সপ্ৰেছেছ মিউজিক চ' বিউটিফুলি, সেইকাৰণে তাই ইমান সুন্দৰকৈ মিউজিক বা সংগীত প্ৰকাশ কৰিব পাৰে। এবাৰ 9. এভিলিন কনফেছেছ ডেট শ্বি ইজ ছামথিং অফ এ অৰ্কাহলিক। এতিয়া অৰ্কাহলিক মানে কামৰ প্ৰতি আসক্ত থকা লোক, যিয়ে কাম কৰি ভাল পায়। এভিলিন কনফেছেছ, এভিলিনে স্বীকাৰ কৰিছে, ডেট যে শ্বি ইজ ছামথিং অফ এ অৰ্কাহলিক, তেওঁ কিবা এটা কামৰ প্ৰতি আসক্তি থকা এজনী ছোৱালী। আই হেভ জাষ্ট গট টু ৱৰ্ক, মই ঠিক কামবিলাক পাওঁ। অফুন হাৰ্ডাৰ দেন ক্লাছিকেল মিউজিচিয়ান, প্ৰায় শাস্ত্ৰীয় সংগীতজ্ঞবিলাকতকৈ বেছি কষ্টকৰ। বাট দ্য ৰিৱাৰ্ডছ আৰ এনৰ্মাছ, কিন্তু পুৰস্কাৰসমূহ আছিল, ফলসমূহ আছিল অতি প্ৰকাণ্ড ডাঙৰ। এপাৰ্ট ফ্ৰম দ্য ৰেগুলাৰ কনচাৰ্ট, নিয়মিত সংগীত বাদনৰ বাহিৰেও এভিলিন অলছ' গিভছ ফ্ৰী কনচাৰ্ট, এভিলিনে বিনামূলীয়া সংগীত বাদন দিছিল ইন প্ৰিজন এণ্ড হস্পিটেল, প্ৰিজন মানে কাৰাগাৰ, হস্পিটেল মানে চিকিৎসালয়। এভিলিন অলছ' গিভছ ফ্ৰী কনচাৰ্ট
ইন প্ৰিজন এণ্ড হস্পিটেল। এভিলিনে কাৰাগাৰ আৰু চিকিৎসালয়বিলাকত বিনামূলীয়াকৈ সংগীত বাদন দিছিল। She also gives high priority to classes for young musicians. তাই আকৌ উচ্চ অগ্ৰাধিকাৰ দিছিল সেই শ্ৰেণীটো আছিল ডেকা সংগীতজ্ঞ। অৰ্থাৎ she also gives high priority to classes for young musicians. তাই ডেকা সংগীতজ্ঞবিলাকক বেছি প্ৰাধান্য দিছিল। এন ৰিচলিন অৱ দ্য বিটোভেন ফাণ্ড ফৰ ডিফ চিলড্ৰেন চেছ। কাণেৰে নুশুনা ল'ৰা ছোৱালীবিলাকৰ বিটোভেন ফাণ্ডৰ এন ৰিচলিনে কৈছে she is a shining inspiration for deaf children. তাই হ'ল এটা চমকপ্ৰদ অনুপ্ৰেৰণা এই কাণেৰে নুশুনা ল'ৰা ছোৱালীসকলৰ বাবে। They see that তেওঁলোকে দেখিছে যে there is nowhere that they cannot go. তেওঁলোকে যাব নোৱাৰা কোনো ঠাই নাই। পেৰাগ্ৰাফ নম্বৰ 10. Evelyn Glennie has already accomplished more than most people twice her age. এভিলিনে ইতিমধ্যে এজন মানুহৰ বয়সৰ দুগুণতকৈ বেছি কাম তেওঁ সম্পন্ন কৰিছিল। এভিলিনে ইতিমধ্যে এজন মানুহৰ দুগুণ বয়সতকৈ বেছি কাম সম্পন্ন কৰিছিল। She has brought percussion. তেওঁ পাৰ্কুশ্যন মানে কোবাই বজোৱা বাদ্যযন্ত্ৰ, ঢোল, তবলা এইবিলাক। She has brought percussion to the front of the orchestra. তেওঁ অৰ্কেষ্ট্ৰা মানে বাদকৰ দল, তেওঁ বাদকৰ দলৰ সন্মুখলৈ এই কোবাই বজোৱা বাদ্যযন্ত্ৰটো লৈ আনিছিল। এণ্ড ডেমনষ্ট্ৰেটেড ডেট আৰু প্ৰদৰ্শন কৰিছিল যে ইট কেন বি ভেৰি মুভিং, ই হ'ব পাৰে বেছি গতিশীল। She has given inspiration to those who are handicapped. হেণ্ডিকেপ মানে বিকলাংগ, তেওঁ বিকলাংগসকলৰ কাৰণে এটা অনুপ্ৰেৰণা দিছিল। পিপুল হু লুক টু হাৰ, যিবিলাক মানুহে তাইক দেখিছিল, এণ্ড চে আৰু কৈছে ইফ চি কেন ডু ইট আই কেন, যদি তাই এইটো কৰিব পাৰে ময়ো পাৰিম। এণ্ড নট দ্য লেষ্ট, আৰু কম সংখ্যকেই নহয়, she has given enormous pleasure to millions. তাই অসংখ্য লোকক, নিযুত লোকক অসংখ্য ধৰণেৰে আনন্দ দিব পাৰিছিল। এইটো হ'ল আমাৰ গল্পটো শেষ। এইটো লিখিছিল দেৱৰা কাউলি। এইখিনিতে আজিৰ ভিডিঅ'টো অন্ত পৰিল। ইয়াৰে পিছত মই তোমালোকক থিংকিং এবাউট দ্য টেক্সট অৰ্থাৎ এনচাৰবিলাক মই দিম অহা ভিডিঅ'ত। সকলোৱে ভালে আছা বুলি কামনা কৰি আজিলৈ মই মোৰ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।